বন্ধু বান্ধৱীসকল নমস্কাৰ। বহুত দিনৰ মূৰত এটি ভিডিঅ' তোমালোকৰ মাজত প্ৰচাৰ কৰিল। আমি আজি নতুন খাদ্য বনাইছোঁ, লোকেল খাদ্য। মানে কচুৰ ফুল সকলোৱে খাই পাইছেনে পোৱা নাই জনাবা দেই। আমি কচুৰ ফুল খাওঁ, কেতিয়াবা কেতিয়াবা খাওঁ। মানে কচুৰ ফুল আৰু কাঠলৰ গুটি দি মানে বনাইছোঁ। তাতে মাছ এটুকুৰা দিছোঁ। বন্ধু বান্ধৱীসকল তোমালোকে ট্ৰাই কৰি মানে খাবা, কেনেকুৱা লাগে জনাবা। বৰ সুন্দৰ লাগে কচুৰ ফুল। ইয়াতে কচুৰ ফুল আছে আৰু মানে কাঠলৰ গুটি আৰু মানে মাছ এক পিচ, লোকেল মাছ, আমাৰ লোকেল ঘৰৰ। তোমালোকেও ট্ৰাই কৰি জনাবা। বহুত সুন্দৰ লাগে, ভাল লাগে। পানী পৰা বতৰত ভাল, কিন্তু আমি গৰমতে খাওঁ আৰু পানী নুপুৰিলে খাওঁ। কিয়নো মানে খাবৰ ইচ্ছা গৈছে বোলে আমাৰ মানুহজনীৰ। সেয়েহে আৰু ময়ো মানে চিঙাই দিলোঁ। অলপ ঘৰৰে বাৰীত আছিল মানে কচু ফুল, এনেকৈ বনাই আছোঁ। তোমালোকে খাবা, কেনেকুৱা লাগে জনাবা আৰু কমেণ্ট কৰি জনাবা তোমালোকে খোৱা না নোখোৱা বন্ধু বান্ধৱীসকল। ধন্যবাদ, নমস্কাৰ। খাব লাগে অলপ চলপ, মানে বতৰৰ সকলো বস্তুৱেই অলপ চলপকৈ খাব লাগে, দেহাৰ কাৰণে ভাল হয়। আম, কঁঠাল, জাম, কচুৰ ফুল, কচুৰ ঠেং, কচুৰ এটা মানে যেনেকুৱা বতৰৰ মূৰে মূৰে আহে, ঠিক তেনেকৈ মানে খাব লাগে অলপ চলপ। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।